আরে ভাই পৃথিবীর আটাইতকৈ 2 নম্বৰী মানুহটো কোনে মুখ্যমন্ত্ৰী হিচাপে আকৌ দ্বিতীয়বাৰ বিচাৰিব? কোন মানুহে বিচাৰিব কওকচোন আপুনি? তাৰ পাছত পৃথিৱীৰ কোন মূৰ্খই হিমন্ত বিশ্ব শৰ্মাক আকৌ মুখ্যমন্ত্ৰী বিচাৰিব? মুখ্য বিজেপি দলক ভোট দিয়া কেইটাক বুলি নকয়। মুখ্য হৈছে যিকেইটা ৰাইজৰ দলক ভোট দিয়া সেইকেইটা মুখ্য বুলি কয়। কাৰণ এবাৰ শিৱসাগৰ ৰাইজে গম পাই গৈছে আপোনাৰ দৰে এটা নটংকী আৰু এটা অভিনয় কৰা এটা চেণ্ডেল আৰু এটা মোনা লৈ পেলাই আপুনি তাত ৰাজনীতি কিমান কৰিব। গতিকে গম পাই গৈছে আপুনি এটা চুমা বাবা, এটা অসমীয়া ৰাইজৰ পক্ষত নহয় বাংলাদেশী মিয়াক পক্ষত মাত দিয়া এটা ফাল্টু গগৈক শিৱসাগৰ ৰাইজে আৰু ভালকৈ চিনি পাইছে। ফেঁচাই দিনত নেদেখে, সূৰ্য গাত দুখ দি লাভ নাই। কাৰণ আপুনি এটা ফেঁচা, আপুনি ৰাতিহে দেখে। বাংলাদেশী লুঙি তলত থাকিলে আপুনি আৰু ক'ত দেখা পাব? অসমৰ চুকে কোনে ঘূৰক, বিজেপি উন্নয়ন দেখা পাব। আপুনি এটা ফেঁচাহে। আৰু শুনিছোঁ বোলে এইবাৰ আপোনাক লুইনজ্যোতিয়ে আকৌ গৌৰৱ গগৈয়ে দেখোন বেকলাইট মাৰি হেডলাইট ভাঙি দিলে। কংগ্ৰেছৰ লগত মিত্ৰজোঁট কৰিব নালাগে গগৈ ডাঙৰীয়া, এনেই আপুনি এবাৰ নিজিকে। সাধাৰণ এটা MLA হৈ থাকে নে নাথাকে তাৰো কোনো গেৰাণ্টি নাই। আৰু আপোনাৰ আৰু চেণ্ডেল এযোৰ, মোনা এটা, এইবিলাক আৰু ৰাজনীতিক বাদ দিয়ক। আপুনি এই মোনাটোত বহুত ভৰাই ল'লে আপোনাৰ হৈ গ'ল। যিকেইটা ভৰালে আৰামছে বহি কিনে খাওক, বাদ দিয়ক। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ গগৈ ডাঙৰীয়া আচলেও যাওক এই ভিডিঅ'টো। আৰু আপোনালোকৰ মন্তব্যবিলাক জনাব। এইবাৰ শিৱসাগৰত কোনে জিকিব, কোনে হাৰিব।